Hello everyone, welcome and welcome back to my YouTube channel. আৰু সকলোকে মোৰ YouTube চেনেলৰ অন্যটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো একদম ঘৰতে ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ একদম ৰাতিপুৱাই চাওক ৰ'দ ওলোৱাই নাই এতিয়াও বতৰ একদম ধুনীয়া আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আজি মানুহজনে বোলে কিবা বনায় মানে ব্ৰেকফাষ্টৰ কাৰণে তো বনাই আছে মানে বস্তু ৰেডি কৰাই আছে আপোনালোকক দেখাই দিওঁ মানে আজি বোলে খাব ব্ৰেড আমলেট খাব আমাৰ ৰান্ধনি চব কামত লাগি আছে দেখাই কোনটো বনাই দিব লাগে ইয়াত তোমাক গাজৰ কোনে সোমাই দিছে ইয়াত গাজৰ কোনে সোমাই দিছে তুমি ইয়াৰ এইখিনি গাজৰ সোমাই দিছা হা ব্ৰেড দিয়ে লাগে নহয় দুটা ব্ৰেড আজি কত নিনিয়া ফুৰাব আজি ফুৰাব কত নিনিয়া আজি ঘৰতে বতৰো ধুনীয়া এতিয়া আমাৰ ৰান্ধনি বেলেগ ৰান্ধনি এক্সচেঞ্জ হৈ গ'ল বাহ বেলেগ বনাইছে বেলেগ আমলেট 5 ষ্টাৰৰ তোকেও পাত্তা নাপাব কিন্তু হা জানা ন তোমাক তাৰ হোটেলত পঠাব লাগিব ৰ'বা বনোৱা নহয় কোৰ্চৰ কাৰণে কোৰ্চ কৰিব লাগিব তুমি আৰু ছাকচেছ হ'বা বনাই লোৱা গোটেই বা নাও বনাব দিছে এইবাৰ কিছু জানিছা কিন্তু ন এখন মোৰ কিন্তু এখন মজা হৈছে এইবাৰ ৱাহ বেলেগ কিবা এটা সেইখন তোমাৰ এইখন মোৰ এইখন ময়ে খাম মজা পাত্তাই নাপায় কোনো কৈছোঁ তোমাক তাজ হোটেলত পাক্কা কোৰ্চৰ কাৰণে পঠাব লাগিব তুমি আৰু ছাকচেছ হ'বা মোক এনেকৈ ভালকৈ বনাই খুৱাই থাকিব পাৰিব না আমলেট চামলেট এতিয়া মোক দিয়া ভোক লাগছে তাৰমানে তুমি চোৱাচোন এই কি বনাইছো অলপ খাইছোৱাচোন তুমি খাই চোৱা টেষ্ট কৰি চোৱা গুড মেয়নিজ লগা এইটো লগা এইটো লগাই লোৱা গুড বয় খাই দিয়ে বছ হৈছে খাই দিয়ে কেনেকুৱা হৈছে টেষ্ট কৰি চাওঁ বাৰু ধুনীয়া হৈছে আমি ধাবাত খাব নাযাওঁ এনেকৈ বনাই থাকিবা ৰাতি কি খাম বেটা ৰাতি খাম আমি মটন খাম নে সেইটো ভৰিব নাযাওঁ ন এই দুনিয়াৰ পাউডাৰবোৰ চুলিত লগাইছে মই তেল বুলি লগাইছে গম পাইছেনে পাউডাৰবোৰ কৰি দিয়া নালাগে ইমান ধুনীয়া টেষ্টি বনাইছে ন পুৰণটো নতুন নালাগে আমাক দিয়া তোমালোকে খোৱা হা আৰু বেলেগ বনাওঁ এইবাৰ এয়া আকৌ মই বনোৱা নাই দেই আমাৰ স্মিতাহে বনাইছে চেণ্ডউইচ বনাইছে মানুহজনক দিলোঁ খাই বোলে বৰ সোৱাদ পাইছে নিভাপিয়াতো ঘৰত যোৱা নাই আজি হেল্ল' এভৰিৱান কোৱাচোন welcome and welcome back to my YouTube channel আজি আমি গৈছোঁ ডক্টৰৰ তাত এটাৰ চশমাৰ কাৰণে আৰু মোৰ আধাৰ কাৰ্ডৰ কাৰণে আমি কোন আহিছোঁ কৈ দিয়াচোন ইয়াত কৈ দিয়া চাই কৈ দিয়া দেখোন কোৱা কি হ'ল মুখখন কি হ'ল কৈ দিয়া দেখা আমি ডক্টৰৰ তাত আছোঁ
ইয়াতে নহয় ইয়াতে থৈ দিয়া গাড়ীখন হেল্ল' এভৰিৱান আৰু আজি আমি আহিছোঁ মেডিকেল মানে আজি ওলাইছোঁ মেডিকেল মানে এইটো কাৰ ভিডিঅ' বনোৱাৰ টাইমত এইবোৰ ডিষ্টাৰ্ব দিয়া মানুহ পইচা নাই মেডিকেল অহাৰ কাৰণটো হৈছে মানে মায়ে যোৱাকালি চকুৰ দেখাই গৈছে চকু তো সেইটো কাৰণে মানে চশমাৰ কাৰণে আজি আহিছোঁ আৰু মানে আমাৰ ফোনৰ মানে আধাৰ কাৰ্ড বনাবলগীয়া আছিল তো সেইটো কাৰণে আহিছোঁ বিদুৰ ভাইৰ কথা কৈ আছে দেই কি দেখা কোৱাচোন বিদুৰ ভাই হ'ল আমি যে চালোঁ কেনেকুৱা লাগিছে কৈ দিয়াচোন এইফালে আহা ধুনীয়া লাগিছে এবাৰ বিদুৰ ভাইৰ কথা কোৱাচোন বিদুৰ ভাই তুমি বিদুৰ ভনী হয় নেকি সেইটো কাৰণে মানে আহিছোঁ আৰু এতিয়া মানে আমি ৰখি আছোঁ চশমাৰ হেৰিটো দিব গৈছে আৰু এইপিনে আমি মেডিকেলৰ পৰা আহিলোঁ আৰু এতিয়া গৈ আছোঁ আধাৰ কেন্দ্ৰলৈ মানে সোণৰ আধাৰ কাৰ্ড বনাবলগীয়া আছে তো তালৈ গৈ আছোঁ তাৰপিছত যাম আজি চাংঘাৰী মানে 2টামান বজাৰ কৰিবলগীয়া আছে তো সেইটো কাৰণে আজি চাংঘাৰী বজাৰ আছে তো মানে তাত যাম আৰু গ'লে দেখাই দিম বাৰু এতিয়া গৈ আছোঁ আধাৰ কেন্দ্ৰলৈ বলক পিনে মেডিকেলৰ পৰা আহি পালোঁ মেডিকেলৰ পৰা আহি এতিয়া আধাৰ কেন্দ্ৰত ৰখি আছোঁ মানে সোণ আৰু সোণৰ পাপাক পঠাই দিছোঁ আহিছে নে নাই মানুহটো চাবৰ কাৰণে এইফালে আমি দুটাই ৱেটিঙত আছোঁ পিনে বোলে আধাৰ কেন্দ্ৰ এইটো টাইম লাগিব বোলে তো সেইটো কাৰণে অকণমান ৰখি দিলোঁ চাহ তাহ হাই কুদে হাই এইপিনে আহি পালোঁ চাংঘাৰী বজাৰ কিনো মোৰ খোজাই আছা ভাবি কিয়া বজাৰ কৰিব হৈছোঁ কি ল'বা তুমি কি লওঁ নলওঁ এতিয়ালৈকে হেৰি হোৱা নাই এইটো বেঙেনা পানী লওঁ ৰঙালাও নহৰু কিবা এই গুটি আলু ল'ব ন ধনিয়া ল'ব দিম ৰ'বা এফালে চোৱা ভাবি মানে কি জানা আজি মই চেপ খাও গৈ আৰু এই চাংঘাৰী বজাৰখন হয় একদম এইমছৰ কাষতে সকলোৱে চাগে জানে এইমছখনৰ কথা তো এইমছৰ কাষতে হয় আৰু আজি আমি বজাৰলৈ আহিছোঁ এইমছতো আহিছোঁ আগতেও কিন্তু আজি এইমছত মই আজি বজাৰ কৰিব আহিছোঁ কাৰণ আজি হৈছে মঙলবাৰ আৰু শনিবাৰে চাংঘাৰী বজাৰ যিসকলে নাজানে মোক কৈ দিলোঁ প্ৰায় জানে তথাপিও কৈ দিলোঁ বাৰু এবাৰ যদি নাজানে এই দুটা বাৰত আহিব পাৰে আৰু এই বিল্ডিংবোৰ দেখিছেনে এই বিল্ডিংবোৰে হৈছে এইমছ হস্পিটেলখনৰ বিল্ডিংবোৰ আৰু হেল্ল' এভৰিৱান চাংঘাৰীৰ পৰা বজাৰ কৰিলোঁ কি আনিলোঁ অলপ পিছত দেখাম বাৰু এতিয়া বহুত ভাগৰ লাগিছে আৰু এইটো চাওক কি ফুল মকুৱা আৰু এইটো হৈছে মকুৱাৰ ফুল
দেখিছেনে খুব ধুনীয়া হয় ফুলটো। কিছুমানে ইয়াক খায়ো, কিন্তু মই খাই পোৱা নাই। যিসকলে খাই পাইছে কেনেকুৱা লাগে জনাবচোন কমেণ্টত।